এছাম পুলিচ এপিয়াৰো 2025 চনত ফিজিকেল কাট অফ আৰু ৰিটাৰ্ণ কাট অফ মিলাই ভাইভাৰ কাৰণে কিমানখিনি কাট অফত তেওঁলোকৰ নাম আহিব ফিজিকেল কাট অফ গৈছিলে আনৰিজাৰ্ভ কেটেগৰীত ফিজিকেল মেল কেণ্ডিডেটৰ কাট অফ গৈছিলে 31.96 গৈছিলে OBC আৰু MBC কাট অফ গৈছিলে 30.92 কাট অফ গৈছিলে পাই 31 গৈছিলে SC মেলৰ কাট অফ গৈছিলে 29.21 গৈছিলে ST হিলছৰ আটাইতকৈ কম গৈছিলে মেলৰ 24 গৈছিলে ST প্লেন মেল 30.76 কাট অফ গৈছিলে এতিয়া তেওঁলোকৰ ৰিটাৰ্ণত কিমানখিনি নম্বৰ পালে তেওঁলোকৰ ভাইভাৰ কাৰণে তেওঁলোকৰ নাম আহিব এছাম পুলিচ এপিয়াৰত কাট অফ যোৱাৰ সম্ভাৱনা অলপ থাকিব পাৰে কাৰণ এপিয়াৰত অলপ এডুকেটেড ল'ৰা এপিয়াৰত চাকৰি কৰিবৰ কাৰণে ইচ্ছা কৰে আৰু এডুকেটেড ল'ৰাখিনি এপিয়াৰত যায় এপিয়াৰত কাট অফ বঢ়াৰ সম্ভাৱনা যথেষ্ট বেছি থাকে কাৰণ এপিয়াৰত এডুকেটেড ল'ৰাৰ ফিজিকেল আৰু ৰিটাৰ্ণ মিলাই ভাইভাৰ কাৰণে তেওঁলোকৰ কিমানখিনি নম্বৰ তেওঁলোকৰ নাম আহিব এতিয়া আনৰিজাৰ্ভ কেটেগৰীত যেটো ৰিটাৰ্ণত আনৰিজাৰ্ভ কেটেগৰী এজন কেণ্ডিডেটে ৰিটাৰ্ণত 35ৰ প্লাছ পাব লাগে 35ৰ প্লাছ পাব লাগিব বা 40 তেতিয়াহে আনৰিজাৰ্ভ কেটেগৰীত তেওঁলোকৰ নাম আহিব যেটো এপিয়াৰত পোষ্ট ভেকেন্সি যথেষ্ট কম থাকে সেইকাৰণে এপিয়াৰত কাট অফটো হাই যোৱাৰ চান্স থাকে 35 বা 40 এতিয়া আনৰিজাৰ্ভ কেটেগৰীত কাট অফ গৈছিলে 31.96 প্লাছ আমি এটা কনষ্টেণ্ট মাৰ্ক ধৰিছোঁ যেনিবা আনৰিজাৰ্ভ কেটেগৰীত এবাৰ কুৱেশ্যন পেপাৰ হাৰ্ড আছিলে কনষ্টেণ্ট মাৰ্ক ধৰিছোঁ 35 পাব 66 আনৰিজাৰ্ভ কেটেগৰীত ভাইভাৰ কাৰণে তেওঁলোকৰ 66.96 বা 65 প্লাছৰ পৰা তেওঁলোকৰ আনৰিজাৰ্ভ কেটেগৰীত নাম আহিব ঠিক তেনেকৈ OBCৰ ক্ষেত্ৰতো আনৰিজাৰ্ভ কেটেগৰীতকৈ এতিয়া চাওক ফিজিকেল কাট অফ গৈছিল 31.96 পাই 32 গৈছিলে আৰু OBC MBC গৈছিলে 30.92 পাই 1 নম্বৰ এটা ডিফাৰেন্স আছে 1.5 নম্বৰ ডিফাৰেন্স আছে ঠিক তেনেকৈ এটা ফাইনেল যেতিয়া ভাইভাৰ ক্ষেত্ৰতো OBC MBCৰ কাৰণে 1 নম্বৰ বা 2 নম্বৰ এটা কমাৰ সম্ভাৱনা থাকিব তাতকৈ বেছি নহয় এতিয়া ৰিটাৰ্ণ মাৰ্কছ আমি যদি ইয়াত আমি 34 ৰিটাৰ্ণ মাৰ্কছ যদি ধৰি লওঁ তেতিয়াহ'লে 64 মেক্সিমাম 64 আৰু মিনিমাম 62 মানৰ পৰা এপিয়াৰৰ মেল কেণ্ডিডেটখিনি এপিয়াৰৰ কাৰণে OBC মেল কেণ্ডিডেটৰ 62 মিনিমাম 62 পৰা আৰু মেক্সিমাম 64ৰ ভিতৰত তেওঁলোকৰ ভাইভাৰ কাৰণে নাম আহিব ঠিক তেনেকৈ SC ক্ষেত্ৰতো SC মেল কেণ্ডিডেটৰ ক্ষেত্ৰতো তেওঁলোকৰ ৰিটাৰ্ণত 30 মাৰ্কছ পাব লাগিব বা তাতকৈ বেছি পাব লাগিব তেতিয়াহে তেওঁলোকৰ SC কোটাত তেওঁলোকৰ নাম আহিব কাৰণ এপিয়াৰৰ ক্ষেত্ৰত পোষ্ট ভেকেন্সি যথেষ্ট কম থাকে প্ৰায় 59.21 মাৰ্কছৰ পৰা SC মেল কেটেগৰীত তেওঁলোকৰ নাম আহিব SC যিখিনি কেণ্ডিডেট আছে তেওঁলোকৰ 59 বা 58 মিনিমাম 58ৰ পৰা ভাইভাৰ কাৰণে তেওঁলোকৰ নাম আহিব আৰু ST হিলছত যথেষ্ট কাট অফ কমিব তেওঁলোকৰ কাৰণে 25 20 21 এনেকুৱা মাৰ্কছ পালেও তেওঁলোকৰ নাম আহিব ST হিলছত যিখিনি ST হিলছৰ কেণ্ডিডেট আছে আগতেও যিখিনি এপিয়াৰো হৈছিলে তেতিয়াও যথেষ্ট কাট অফ কম গৈছিলে ST হিলছত যেহেতু কাট অফ গৈছিলে 24.24 এতিয়া তেওঁলোকৰ যদি আমি 25 পাইছে বুলি যদি আমি ধৰি লওঁ বা তাতকৈ কম যদি পাইছে বুলি ধৰি লওঁ ST হিলছৰ কাৰণে যিখিনি ST হিলছৰ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে কাট অফ হ'ব 49 হ'ব 48 হ'ব ভাইভাৰ কাৰণে 47 বা 45ৰ পৰা
আপ টু 49.24 ভিতৰত তেওঁলোকৰ ভাইভাৰ কাৰণে তেওঁলোকৰ নাম আহিব আৰু ST প্লেনৰ ক্ষেত্ৰতো অলপ কাট অফটো হাই যোৱাৰ চান্স থাকিব বা ল' যাব পাৰে ST প্লেনৰ ক্ষেত্ৰত মিনিমাম 28 পাব লাগিব 28 বা 25ৰ ওপৰত পাব লাগিব 25ৰ ওপৰত যদি পায় ST প্লেনৰ যিখিনি APR কেণ্ডিডেট আছে তেতিয়াহ'লে তেওঁলোকৰ ST প্লেনৰ নাম আহিব যদি 28 পায় ST প্লেনৰ কেণ্ডিডেট এজনে যদি 28 পায় $58.76 মেক্সিমাম 58 আৰু মিনিমাম 55ৰ পৰা APR কেণ্ডিডেট এজনৰ নাম আহিব মিনিমাম 55ৰ পৰা মেক্সিমাম 58ৰ ভিতৰত ST প্লেনৰ কেণ্ডিডেট এজনৰ নাম আহিব আনৰিজাৰ্ভ কেটেগৰীত 65 লাগিব আৰু OBCৰ কাৰণে 64ৰ পৰা 62 ভিতৰত নাম আহিব SC 58ৰ পৰা 59ৰ ভিতৰৰ পৰা নাম আহিব ST হিলছত যথেষ্ট কাট অফ কমি যাব 48ৰ পৰা নাম আহিব ST হিলছত 48 47 45 49 46 এনেকুৱা পৰা ST হিলছত তেওঁলোকৰ কাট অফটো গুচি যাব ST হিলছৰ লগত বাকীখিনি কেটেগৰী মিলাই লাভ নাই ST প্লেনৰ ক্ষেত্ৰতো কাট অফটো যথেষ্ট কমাৰ সম্ভাৱনা যথেষ্ট আছে তথাপিও 58ৰ পৰা 55ৰ পৰা আমি 58ৰ ভিতৰত আমি তেওঁলোকৰ মাৰ্কছটো আমি আশা কৰিব পাৰোঁ যে APR সন্দৰ্ভত যে ভাইভাৰ কাৰণে ইমানখিনি কাট অফৰ পৰা তেওঁলোকৰ এক্সপেক্টেড আমি কৰিব পাৰোঁ আনৰিজাৰ্ভ কেণ্ডিডেট এজনে 66ৰ পৰা কোৱালিফাই হ'ব পৰা চান্স আছে OBC কেণ্ডিডেট এজনে 64ৰ পৰা কোৱালিফাই হ'ব পৰা চান্স আছে SC কেণ্ডিডেট এজনে 59ৰ পৰা কোৱালিফাই হ'ব পৰা চান্স আছে ST প্লেনৰ 60ৰ পৰা কোৱালিফাই হ'ব পৰা চান্স আছে ST হিলছে 49ৰ পৰা কোৱালিফাই হ'ব পৰা চান্স আছে